গ্ৰাম বিকাশ পৰিষদত আজি এটা কৰ্মশালা হৈছিলে কেঁচুসাৰ প্ৰস্তুতকৰণ, তাৰপিছতে আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন, লগতে বৰষুণৰ পানী সংৰক্ষণ। ইয়াত বেছিকৈ আমি শিকিব পাৰিছোঁ কেঁচুসাৰ প্ৰস্তুতকৰণৰ ওপৰত, যিহেতু কেঁচুসাৰ প্ৰস্তুতকৰণৰ যিখিনি কেঁচা সামগ্ৰী আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে উপলব্ধ হয়। ঘৰুৱা আৱৰ্জনা যিখিনি শাক পাচলি জৈৱ পচনশীল, সেইখিনিৰ পৰাই আমি কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰোঁ। আৰু গোবৰ সংৰক্ষণ কৰি আৰু পানী মেটেকা আছে, পানী মেটেকা, কলগছৰ বাকলি, গছপাত, সেইবোৰ যদি দি পেলাই আমি কেঁচুসাৰ প্ৰস্তুতকৰণ কৰিব পাৰোঁ। আৰু কেঁচু মানে দুই প্ৰকাৰৰ বিশেষকৈ উপলব্ধ আমাৰ অসমত, যিটো বুন্দা কেঁচু বুলি কয়, সেইটোতো আমাক ইমান প্ৰয়োজন নাই। কেঁচুসাৰ প্ৰস্তুতকৰণৰ কাৰণে ৰঙা কেঁচু সেইটো তাৰ বিভিন্ন প্ৰজাতি আছে। সেই কেঁচুসাৰ প্ৰস্তুতকৰণৰ কাৰণে যিটো ৰঙা কেঁচু, সেইটো আমি সংগ্ৰহ কৰি পেলাই তাত দি পেলাই যদি দিওঁ আৰু আমি এমাহৰ ভিতৰতে আমি কেঁচুসাৰ উৎপাদন কৰিব পাৰোঁ। আমাৰ শিক্ষকসকলে আজি বিভিন্ন বিদ্যালয়ৰ পৰা বিভিন্ন শিক্ষক আহিছে আৰু তেওঁলোকে বহুত আগ্ৰহী কেঁচুসাৰ প্ৰস্তুতকৰণ কৰিবৰ কাৰণে। আৰু মানে ব্যৱসায় ভিত্তিত, যিহেতুকে আজিকালি বজাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি পেলাই ব্যৱসায়িক ভিত্তিত যিবোৰ শাক পাচলি উৎপাদন কৰি আছে, সেইবোৰ খাই আমি আচলতে ভিতৰি বেমাৰী হৈ গৈছোঁ। তাৰ পৰা আমি যিখিনি পৰিপোষক পাব লাগে, নিউট্ৰিশ্যন পাব লাগে, সেইখিনি আমি পোৱা নাই। গতিকে আমি যদি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ কেঁচুসাৰ, লগতে পচন সাৰো প্ৰস্তুত কৰিব পাৰোঁ। আৰু সেই সাৰ ব্যৱহাৰ কৰি আমি ধুনীয়াকৈ আমাৰ শৰীৰৰ বাবে যিখিনি উপযুক্ত মানে পৰিপুষ্টিদায়ক খাদ্য, সেইবোৰ উৎপাদন কৰি বিভিন্ন ধৰণৰ শাক পাচলি, ধান খেতি, মৰাপাট, যিয়েই নহওক সেইবোৰ উৎপাদন কৰিব পাৰোঁ কেঁচুসাৰ ব্যৱহাৰ কৰি পেলাই, আৰু তাৰ পৰা আমি উপকৃত হ'ম। ধন্যবাদ। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত গ্ৰাম বিকাশ পৰিষদৰ নগাঁৱৰ ব্যৱস্থাপনাত গ্ৰাম বিকাশ পৰিষদৰ মুখ্য কাৰ্যালয় ৰাঙলুত দুদিনীয়া কাৰ্যসূচীৰে এটি ৱৰ্কশ্বপ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীত ৪৫খন স্কুলৰ, নগাঁও জিলাৰ ৪৫খন স্কুলৰ ৯০গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই দুদিনীয়া কাৰ্যসূচীত কেঁচুসাৰ, পেলনীয়া গোটা বস্তুৰ পুনৰ ব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ দিয়ে আমাৰ নগাঁও জিলাৰ দুগৰাকী সমল ব্যক্তি, পিংকু বৰা আৰু বিজয়ানন্দ বৰা ছাৰে। আমাৰ ৯০গৰাকী শিক্ষকক দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ দিয়া হয়। আজি দ্বিতীয় দিনীয়া কাৰ্যসূচীত আমি ফিল্ড ভিজিটত যাওঁ। নগাঁও জিলাৰ পেঞ্চুৱাৰ বালাক বায়'টেকত এই ফিল্ড ভিজিটত যোৱা হয়। তাত যিটো কেঁচুসাৰৰ উদ্যোগ সন্মানীয় সঞ্জীৱ কুমাৰ গোস্বামী ছাৰে গঢ়ি তুলিছে, সেই উদ্যোগত গৈ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে নিজে পৰিদৰ্শন কৰে আৰু তাৰ পৰা বহুখিনি তেখেতৰ পৰা অভিজ্ঞতা অৰ্জন কৰে। আমাৰ ইয়াৰ উদ্দেশ্যটো এটাই হ'ল যে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিখন স্কুলত যি ইক' ক্লাব গঠন কৰিছে, সেই ইক' ক্লাবৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে প্ৰতিখন স্কুলতে একোটাকৈ কেঁচুসাৰৰ প্ৰকল্প গঢ়ি তোলা, পেলনীয়া গোটা বস্তুৰ পুনৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি তাৰ ওপৰত সজাগতা গঢ়ি তোলা, আৰু বৰষুণৰ পানী সংৰক্ষণ কৰি কেনেকৈ আকৌ পিছত আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত তেওঁলোকক সজাগতা গঢ়ি তোলা, আৰু নৱপ্ৰজন্মক, নতুন প্ৰজন্মৰ, ভৱিষ্যত প্ৰজন্ম যাতে সুৰক্ষিত কৰিব পাৰোঁ তাৰ বাবে নতুন প্ৰজন্মক আমি সজাগ কৰি তোলাটোৱে আমাৰ মূল উদ্দেশ্য। আপোনালোকৰ কিমানখন বিদ্যালয় আজি শিক্ষকসকলে অংশগ্ৰহণ কৰিছিলে আজিৰ দিনটোত? আমাৰ ৪৫খন বিদ্যালয়, নগাঁও জিলাৰ ৪৫খন বিদ্যালয়ে ইয়াতে আমাৰ অংশগ্ৰহণ কৰে। যোৱা বছৰ ৩৫খন বিদ্যালয়ক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছিলে। এতিয়ালৈকে আমাৰ ৮০খন বিদ্যালয় ১৬০গৰাকী শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ দিয়া হৈছে। ভৱিষ্যতেও এনেধৰণে নতুন নতুন বিদ্যালয় আমাৰ লগত সংযোগ হৈ গৈ থাকিব। আৰু বৰ্তমানৰ দিনত যি ৰাসায়নিক সাৰৰ পৰা প্ৰস্তুত কৰা খাদ্যই আমাৰ স্বাস্থ্যলৈ যি ভাবুকি কঢ়িয়াই আনিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষ পদক্ষেপ লৈছোঁ। আৰু ইয়াত চৰকাৰৰ যথেষ্ট সহায় সহযোগিতা, লগতে জিলা প্ৰশাসনেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। ধন্যবাদ। ধন্যবাদ। মই মায়ামণি দেৱী। গ্ৰাম বিকাশ পৰিষদত আজি এটা কৰ্মশালা হৈছিলে কেঁচুসাৰ প্ৰস্তুতকৰণ, তাৰপিছতে আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন, লগতে বৰষুণৰ পানী সংৰক্ষণ। ইয়াত বেছিকৈ আমি শিকিব পাৰিছোঁ কেঁচুসাৰ প্ৰস্তুতকৰণৰ ওপৰত, যিহেতু কেঁচুসাৰ প্ৰস্তুতকৰণৰ যিখিনি কেঁচা সামগ্ৰী আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে উপলব্ধ হয়। ঘৰুৱা আৱৰ্জনা যিখিনি শাক পাচলি জৈৱ পচনশীল, সেইখিনিৰ পৰাই আমি কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰোঁ। আৰু গোবৰ সংৰক্ষণ কৰি আৰু পানী মেটেকা আছে,
আছে পানী মেটেকা, কলগছৰ বাকলি, গছপাত সেইবোৰ যদি দি পেলাই আমি কেঁচুসাৰ প্ৰস্তুতকৰণ কৰিব পাৰোঁ। আৰু কেঁচু মানে দুই প্ৰকাৰৰ বিশেষকৈ উপলব্ধ আমাৰ অসমত। যিটো বুন্দা কেঁচু বুলি কয় সেইটোতো আমাক ইমান প্ৰয়োজন নাই। কেঁচুসাৰ প্ৰস্তুতকৰণৰ কাৰণে ৰঙা কেঁচু যিটো সেইটো তাৰ বিভিন্ন প্ৰজাতি আছে। সেই কেঁচুসাৰ প্ৰস্তুতকৰণৰ কাৰণে যিটো ৰঙা কেঁচু সেইটো আমি সংগ্ৰহ কৰি পেলাই তাত দি পেলাই যদি দিওঁ আৰু আমি এমাহৰ ভিতৰতে আমি কেঁচুসাৰ উৎপাদন কৰিব পাৰোঁ। আমাৰ শিক্ষকসকলে আজি বিভিন্ন বিদ্যালয়ৰ পৰা বিভিন্ন শিক্ষক আহিছে আৰু তেওঁলোকে বহুত আগ্ৰহী কেঁচুসাৰ প্ৰস্তুতকৰণ কৰিবৰ কাৰণে। আৰু মানে ব্যৱসায় ভিত্তিত যিহেতুকে আজিকালি বজাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি পেলাই ব্যৱসায়িক ভিত্তিত যিবোৰ শাক পাচলি উৎপাদন কৰি আছে সেইবোৰ খাই আমি আচলতে ভিতৰি বেমাৰী হৈ গৈছোঁ। তাৰ পৰা আমি যিখিনি পৰিপোষক পাব লাগে, নিউট্ৰিশ্যন পাব লাগে সেইখিনি আমি পোৱা নাই। গতিকে আমি যদি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ কেঁচুসাৰ, লগতে পচন সাৰো প্ৰস্তুত কৰিব পাৰোঁ আৰু সেই সাৰ ব্যৱহাৰ কৰি আমি ধুনীয়াকৈ আমাৰ শৰীৰৰ বাবে যিখিনি উপযুক্ত মানে পৰিপুষ্টিদায়ক খাদ্য সেইবোৰ উৎপাদন কৰি বিভিন্ন ধৰণৰ শাক পাচলি, ধান খেতি, মৰাপাট যিয়ে নহওক সেইবোৰ উৎপাদন কৰিব পাৰোঁ কেঁচুসাৰ ব্যৱহাৰ কৰি পেলাই আৰু তাৰ পৰা আমি উপকৃত হ'ম। ধন্যবাদ। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত গ্ৰাম বিকাশ পৰিষদৰ নগাঁৱৰ ব্যৱস্থাপনাত গ্ৰাম বিকাশ পৰিষদৰ মুখ্য কাৰ্যালয় ৰাঙলুত দুদিনীয়া কাৰ্যসূচীৰে এটি ৱৰ্কশ্বপ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীত ৪৫খন স্কুলৰ, নগাঁও জিলাৰ ৪৫খন স্কুলৰ ৯০গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই দুদিনীয়া কাৰ্যসূচীত কেঁচুসাৰ, পেলনীয়া গোটা বস্তুৰ পুনৰ ব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ দিয়ে আমাৰ নগাঁও জিলাৰ দুগৰাকী সমল ব্যক্তি, পিংকু বৰা আৰু বিজয়ানন্দ বৰা ছাৰে। আমাৰ ৯০গৰাকী শিক্ষকক দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ দিয়া হয়। আজি দ্বিতীয় দিনীয়া কাৰ্যসূচীত আমি ফিল্ড ভিজিটত যাওঁ। নগাঁও জিলাৰ ফেঞ্চুৱাৰ বালাক বায়'টেকত এই ফিল্ড ভিজিটত যোৱা হয়। তাত যিটো কেঁচুসাৰৰ উদ্যোগ সন্মানীয় সঞ্জীৱ কুমাৰ গোস্বামী ছাৰে গঢ়ি তুলিছে, সেই উদ্যোগত গৈ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে নিজে পৰিদৰ্শন কৰে আৰু তাৰ পৰা বহুখিনি তেখেতৰ পৰা অভিজ্ঞতা অৰ্জন কৰে। আমাৰ ইয়াৰ উদ্দেশ্যটো এটাই হ'ল যে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিখন স্কুলত যি ইক' ক্লাব গঠন কৰিছে, সেই ইক' ক্লাবৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে প্ৰতিখন স্কুলতে একোটাকৈ কেঁচুসাৰৰ প্ৰকল্প গঢ়ি তোলা, পেলনীয়া গোটা বস্তু পুনৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি তাৰ ওপৰত সজাগতা গঢ়ি তোলা আৰু বৰষুণৰ পানী সংৰক্ষণ কৰি কেনেকৈ আকৌ পিছত আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত তেওঁলোকক সজাগতা গঢ়ি তোলা আৰু নৱপ্ৰজন্মক, নতুন প্ৰজন্মৰ, ভৱিষ্যত প্ৰজন্ম যাতে সুৰক্ষিত কৰিব পাৰোঁ তাৰ বাবে নতুন প্ৰজন্মক আমি সজাগ কৰি তোলাটোৱে আমাৰ মূল উদ্দেশ্য। আপোনালোকৰ কিমানখন বিদ্যালয় আজি শিক্ষকসকলে অংশগ্ৰহণ কৰিছিলে আজিৰ দিনটোত আমাৰ ৪৫খন বিদ্যালয়, নগাঁও জিলাৰ ৪৫খন বিদ্যালয়ে ইয়াতে আমাৰ অংশগ্ৰহণ কৰে। যোৱা বছৰ ৩৫খন বিদ্যালয়ক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছিলে। এতিয়ালৈকে আমাৰ ৮০খন বিদ্যালয় ১৬০গৰাকী শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ দিয়া হৈছে। ভৱিষ্যতেও এনেধৰণে নতুন নতুন বিদ্যালয় আমাৰ লগত সংযোগ হৈ গৈ থাকিব আৰু বৰ্তমানৰ দিনত যি ৰাসায়নিক সাৰৰ পৰা প্ৰস্তুত কৰা খাদ্যই আমাৰ স্বাস্থ্যলৈ যি ভাবুকি কঢ়িয়াই আনিছে তাৰ প্ৰতি লক্ষ্য ৰাখি, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষ পদক্ষেপ লৈছোঁ আৰু ইয়াত চৰকাৰৰ যথেষ্ট সহায় সহযোগিতা, লগতে জিলা প্ৰশাসনেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। ধন্যবাদ।